ঈদৰ বোলে মোক গামোচা দিব গাইছ চাই থাককচোন আপোনালোকে কি হয় তেখেতক সম্বৰ্ধনা জনাব আমাৰ গাঁৱৰে ৰফিকুল আলীয়ে। ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাম মিৰ্জুল আহমেদ। হে গাইছ কি খবৰ আপোনালোকৰ খবৰ কিজানি নিশ্চয় ভাল, মোৰো বেয়া নহয়। তাৰমানে আমাৰ গাঁৱত আজি এখন ফাংচন পাতিছে, সৰুকৈ ফাংচন এখন পাতিছে আৰু সৰু ফাংচনটো কিন্তু বহুত জবৰদস্ত হ'ব, বহুত এনজয় হ'ব। এনজয় হোৱাৰ কাৰণটো হৈছে কি আমাৰ গাঁৱৰ ল'ৰাকেইটাৰ লগ লাগি মানে ঈদ উপলক্ষে অলপ ফূৰ্তি কৰাৰ কাৰণে এখন ফাংচন পাতিছে আৰু সেই ফাংচনখনত আমাৰ লোকেল ছিংগাৰ হ'ব, লোকেল ছিংগাৰ আৰু লগতে লোকেল তাৰমানে ডেন্সাৰ মানে আৰু কিবা কিবি কাৰ্যসূচী আছে আৰু চব চলিব। গতিকে ভাবিছোঁ ফাংচনখন চাবলৈ যাওঁ আৰু যাৰ কাৰণে পূৰা ৰেডি ড্ৰেছ কৰি কিনে আৰু আপোনালোককো দেখুৱাম। গতিকে দেৰি কৰি ইয়াত কি লাভ আছে আৰু বলক ফাংচন চাবলৈ যাওঁ, বলক। আৰু আচলতে মই আপোনালোকক দেখা নাই, আমাৰ ঈদৰ কাৰণে এই সৰু ল'ৰাকেইটা সৰু ল'ৰা আৰু বেছি ডাঙৰ ল'ৰা নহয়, সিহঁতে লগে লাগি এনেকৈ ধুনীয়া কৰি লাই দিছে ৰাস্তাটোত, বহুত ধুনীয়া লাগিছে। আৰু ইফালে আৰু দেখা পাইছেনে, সঁচা বহুত ভাল লাগিছে, বেয়া লাগে নাই, ল'ৰাকেইটা ভাল কাম কৰিছে। আৰু এটা ৰমক চমক আৰু ঈদ বুলি আৰু ফূৰ্তিতে কৰা যায় আৰু সেই ঈদ বুলি ফাংচনখনো ফূৰ্তিতে পাতিছে। গতিকে যাওঁ বলক ফাংচনখনে চাবলৈ যাওঁ, দেৰি আৰু কি কৰি থাকোঁ, বলক। ফাইনেলি গাইজ আহি পালোঁ, এই অঞ্চলৰ নাম গোটেই ফাংচন হ'ব সেই জেগা আহি পালোঁ। দেখা পাইছোঁ ফাংচন চলি আছে, এনে আৰু বেছি মানুহ নাই, অলপমান মানুহ। সম্বৰ্ধনা অনুষ্ঠান চলি আছে, যেকেইটা চলি পাইছে সেইকেইটা চলি আৰু সম্বৰ্ধনা লৈ আছে আৰু মহাবিশ্বকেইটা সম্বৰ্ধনা দি আছে অলপ ফূৰ্তি কৰাৰ কাৰণে। আমি ডাঙৰ হ'ব লাগিব, কোনো কথা নাই। আমাৰ ইণ্টাৰেষ্টিং এই সম্বৰ্ধনা অনুষ্ঠানটোত তেখেতক আমি দেৱেন বুলি সকলে জানো, আমাৰ ভাল এজন কণ্ট্ৰেক্টৰ হয়। তেখেত আমাৰ সমাজৰ প্ৰতিটো অনুষ্ঠানৰ লগতে জড়িত হৈ থাকে। তেখেতক সম্বৰ্ধনা জনাব ৰাজিবুল হক। ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাম মৃদুল বড়ো। তেখেত এজন এডভকেট, লগতে আমাৰ সমাজৰ প্ৰতিটো কাম কাজতে তেখেত ভাল অৰিহণা যোগায়। তেখেতক সম্বৰ্ধনা জনাব ছানিদুল হক। ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাম ফিৰোজ আলী। তেখেত আমাৰ এজন ভাল সমাজসেৱক, আমাৰ সমাজৰ প্ৰতিটো অনুষ্ঠানতে তেখেতে অংশগ্ৰহণ লয়, ভালদৰে সহযোগ কৰে। তেখেতক সম্বৰ্ধনা জনাব ইকতাবুল ইছলাম। ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাম আমাৰ গাঁৱৰে যুৱ ব্যৱসায়ী আজিজুৰ ৰহমান ওৰফে লাপু। এইটো হৈছে তেওঁৰ পপুলাৰ নাম, লাপু বুলি ক'লে সকলোৱে চিনি পায়, সেইকাৰণে মই নামটো উল্লেখ কৰি দিছোঁ। তেখেতক সম্বৰ্ধনা জনাব আমিনুল হুছেইন। ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাম আমাৰ এই গাঁৱৰে যুৱ প্ৰজন্মৰ এজন ভাল সমাজসেৱক বুলি ক'লেও ভুল নহ'ব, ছাইদুল ইছলাম। লগতে তেখেত এজন জাৰ্নেলিষ্টো হয়। তেখেতক সম্বৰ্ধনা জনাব দিলদাৰ হুছেইন। ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাম ৰমজান আলী। তেখেত এজন ব্যৱসায়ী, ক্ষুদ্ৰ ব্যৱসায়ী। তেখেতে আমাৰ যিকোনো অনুষ্ঠানতে অংশগ্ৰহণ কৰি আমাক বহুত সহায় সহযোগ কৰে। তেখেতক সম্বৰ্ধনা জনাব ৰফিকুল ইছলাম। এই ফাংচনখনৰ কাৰণে এই পেণ্ডেলটো তেখেতে এনে দিছে, পইচা লোৱা নাই কিন্তু দেই, পইচা লোৱা নাই, আচলতে সঁচা আৰু উচ্চ থকা ল'ৰা হয়। ইয়াৰ পিছত সম্বৰ্ধনা জনাম আমি আমাৰ গাঁৱৰে এজন যুৱক হবিবৰ ৰহমান। তেখেত আমাৰ সমাজৰ যিমান উন্নয়নমূলক কাম কাজ থাকে
তেখেতে প্ৰত্যেকটো অনুষ্ঠানতে অংশগ্ৰহণ কৰে, ভাল সহায় সহযোগ কৰে। তেখেতক সম্বৰ্ধনা জনাব আব্দুল হাছিম। ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাম আমাৰ গাঁৱৰে এজন সমাজ কৰ্মী বুলি ক'লেও ভুল নহ'ব, মনোৱাৰ হৈছে। তেখেতে প্ৰতিটো অনুষ্ঠানৰ লগতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। তেখেতক সম্বৰ্ধনা জনাব ৰুবুল আলী। হাই 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 বগা হাইটি মাৰি দিবি ইফালে। সঁচাই বহুত ভাল লাগিল। আৰু এয়া হৈছে ফূৰ্তি থকা ল'ৰা, গাঁৱৰ ল'ৰা। আৰু ঈদ উপলক্ষে আচলতে এই ফাংচনখন পাতিছে, সৰুকৈ পাতিছে আৰু বেছি ডাঙৰকৈ নহয়। আচ্ছা, মানুহ দেখা দেখি আপোনালোকে ফূৰ্তি কৰি আছে, মানুহ দেখা পাইছে, আপোনালোকে নিশ্চয় দেখা পাইছে। এয়া হৈছে গাঁৱৰ ল'ৰা। আচলতে সঁচাই উৎসাহ দেখিব লাগিব দেই, উৎসাহ দেখিব লাগিব, এনেই নহ'ব এইবিলাক। ৰ'বক, সম্বৰ্ধনা কাৰ্যসূচী শেষ হোৱা নাই, বৰ্তমানো চলি আছে। আৰু মোৰ লগতে বাকী কেইজন সন্মানীয় ব্যক্তিকো দি আছে সম্বৰ্ধনা, আৰু মোকো সন্মান কৰি মাতিছে মঞ্চখনলৈ। আচলতে মঞ্চখন সৰু হওক ডাঙৰ হওক, এইটো কোনো ডাঙৰ কথা, এইটো কথা নহয়। মঞ্চই আৰু মঞ্চত যেতিয়া কিবা এটা সন্মান পদক বা সন্মান এটা যাচিব বুলি মাতে, তেতিয়া বহুত ভাল লাগে আৰু মনটো বহুত উৎফুল্লিত হয়। আৰু মই বহুত উৎফুল্লিত হৈছোঁ, বহুত গৌৰৱ অনুভৱ কৰিছোঁ। এটা কাৰণে গৌৰৱ অনুভৱ কৰিছোঁ, গাঁৱৰ ল'ৰাকেইটা ইমান ধুনীয়া সন্মান কৰিছে মোক। আৰু আজি এনেকুৱা ফাংচন পাতিছে সৰুকৈ এখন, ইয়াত কৰি যেতিয়া আৰু ডাঙৰ ভৱিষ্যতে ডাঙৰ ফাংচন পাতিব পাৰে, তাৰে আশীৰ্বাদ কৰি মই ভিডিঅ'টো কৰি আছোঁ। আৰু আপোনালোকে চাই থাককচোন, বহুত ভাল লাগিব। আৰু সকলোৱে উৎসাহ যোগাব, লাইক কমেণ্ট কৰি দিব, চাই থাকক, শেষলৈ চাই থাকক, বহুত মজা লাগিব দেই। ফাইনেলি গাইজ আৰম্ভ হৈ গ'ল নৃত্য প্ৰতিযোগিতা। আমাৰ গাঁৱৰ ছোৱালী ধুনীয়া নৃত্য কৰে, প্ৰায় ফেচবুক ইউটিউবত আপোনালোকে দেখাই পাব, ভাইৰেল হয়। আৰু চাই লওক, আমাৰ গাঁৱৰে ল'ৰা দেই, গাঁৱৰ ল'ৰা সাহস আছে কিন্তু মানিব লাগিছে। জুবিনদাৰ গান গাইছে, কি ধুনীয়া গাইছে। আৰু অকণমান কুইট ছোৱালীজনী চাই লওকচোন, আমাৰ ঘৰৰে ছোৱালী, সাহস কৰিছে দেই, সাহস লাগিব, সাহস। আৰু নতুন কৰি গান গাইছে, আগে পিছে মই গা দেখা নাই, কিন্তু তথাপিতো মঞ্চত গান গাবলৈ সাহস কৰিছে। ধন্যবাদ জনাইছোঁ, ধন্যবাদ। আৰু আমাৰ জুৱেলৰ ছোৱালী ধুনীয়া নৃত্য কৰিছে দেই, ধুনীয়া স্মুথ নৃত্য, স্মুথ, মজা লাগিছে। আৰু ইফালে ইক্ৰাম আৰু নীলিম সাগৰটো সকলোৱে চিনি পায় কিজানি, অসমৰ চুকে কোণে চিনি পায় নীলিম সাগৰক। আৰু ইফালে গাইছে মৃদুল বড়ো ধুনীয়া গান গায়। আৰু ইংলিছ এছামিছ মিক্স এই গানটোত। এতিয়া ফাংচন শেষে হ'ল, ঘৰত যাওঁ। ফাইনেলি গাইজ ফাংচন চাই পেলাই আহিলোঁ, আহি কিনে মই ঘৰ পালোঁ, এইমাত্ৰ ঘৰ পালোঁ আহি। আৰু খুবেই ভাল লাগিল, আৰু বহুত ভাল লাগিছে, আৰু বহুত এনজয় কৰিলোঁ। তাৰমানে গাঁৱৰে চলি ইয়াতে বেলেগ কোনো নহয়। সেইটোতো মই আগতে কৈছোঁ, ঈদ উপলক্ষে এই ফাংচনখন আচলতে আয়োজন কৰিছিল। মানে গাঁৱৰ চলিকেইটা অলপ সাহস পোৱাৰ কাৰণে, উৎসাহ পোৱাৰ কাৰণে, যাতে বেলেগ ডাঙৰ ষ্টেজত যাই কিনে গান গাব পাৰে, নাইবা নৃত্য কৰিব পাৰে, সেইটো উদ্দেশ্য লৈ পেলাই আচলতে এই ফাংচনখন পতা হৈছিল সৰুকৈ। আপোনালোকে নিশ্চয় দেখাই পালে ফাংচনখন কিমান ডাঙৰ হৈছিল। আৰু যিগিলা ল'ৰা আছিল, যিখিনি অডিয়েঞ্চ আছিল, গোটেইখিনি আৰু বেলেগ বাহিৰে নহয়, আৰু নিজৰে চব নিজৰ সদস্যৰ মাজতে আৰু অডিয়েঞ্চ, সেয়ে আৰু বাকী ভাল লাগিল, বহুত ভাল লাগিল, বেয়া লগা নাই। তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে, আপোনালোকে লাইক কমেণ্ট কৰি দিব, আৰু ভিডিঅ'টো আগুৱাই দিব দেই, আৰু মোৰ পেজটো যোনে নতুন ফ'ল' কৰা নাই, মোৰ পেজটো ফ'ল' কৰি দিব। লগতে ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, মই লিংকটো দি দিম। তো বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। গুড নাইট।